মই আমাৰ আনন্দৰাম বৰুৱা মডেল স্কুল চিদলচটিৰ তৰফৰ পৰা মানৱ সম্পদ উন্নয়ন প্ৰতিষ্ঠান উত্তৰ পূব সংমণ্ডলৰ জ্যেষ্ঠ জিলা সমন্বয়ক মাননীয় শ্ৰীযুত তপন কুমাৰ ৰায়লৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমাৰ এই স্কুলখন 2019 চনতে স্থাপিত হৈছে। কেইজনমান বিশেষ আমি মহান বুলিয়ে ক'ব লাগিব, তেওঁলোকক মহান কেইজনমান বিশেষ ব্যক্তিয়ে মানে এই বিদ্যালয়খন মানৱ সম্পদ প্ৰতিষ্ঠাৰ কাৰণে তেখেতসকলে পাতিছে। আৰু আমি আজি এই 5 বছৰত, আজি 6 বছৰ হ'ল, এতিয়ালৈ 6 বছৰ চলি আছে আমাৰ। এই 6 বছৰত আমি স্কুলখনৰ যিটো অগ্ৰগতি দেখিছোঁ, আৰু এই অগ্ৰগতিত আমাক সহায় কৰিছে এই অঞ্চলৰ সমূহ ৰাইজ, অৰ্থাৎ অভিভাৱক অভিভাৱিকাসকল। তেখেতসকলৰ ল'ৰা ছোৱালীখিনিক মানুহ কৰাৰ বা মানুহ গঢ়াৰ নাইবা মানৱ সম্পদ গঢ়াৰ যি প্ৰচেষ্টা হাতত লৈছে, তেখেতসকললৈ মই সঁচাকৈ নিজে অভিভূত হৈছোঁ। আৰু মই ভাবিছোঁ আৰু মই ভাবোঁ এই তেখেতসকলৰ যিটো লক্ষণ, এই লক্ষণটোৱে গোটেই আমাৰ চিদলচটি অঞ্চলৰ এটা বৃহৎ উন্নয়নৰ গতিৰ মন্থৰ কৰিব বুলি মই তীব্ৰতৰ কৰি তুলিব বুলি মই ভাবোঁ। কাৰণ শিক্ষাই হৈছে জাতিৰ উন্নতিৰ শিক্ষাই হৈছে জাতিৰ মেৰুদণ্ড। গতিকে আমাৰ এই অঞ্চলৰ যদি আমি মানুহখিনি উন্নত কৰিব লাগে, তেনেহ'লে আমি শিক্ষিত হ'বই লাগিব, আৰু শিক্ষাৰ অবিহনে আমি একো কৰিব নোৱাৰোঁ। আৰু এই গোটেইখিনি আমি আমাৰ অভিভাৱকসকলৰ পৰা যথেষ্ট সঁহাৰি পাইছোঁ। বহুতে মই মাজে মাজে ভাষণ দিয়াৰ সময়ত আমাৰ স্কুলত সৰু সুৰা যেতিয়া মিটিং হয়, তেতিয়াও মই কওঁ যে আমাৰ উপাৰ্জনৰ কিছু অংশ আমি যদি আমাৰ ল'ৰা ছোৱালীখিনিৰ শিক্ষাৰ কাৰণে খৰচ কৰিব পাৰোঁ, তেতিয়াহ'লে আমি এটা সময়ত নিশ্চয় আমাৰ ঘৰৰ অৱস্থা টনকিয়াল কৰাৰ লগতে আমি আমাৰ সমাজখন উন্নত কৰিব পাৰিম। বিশেষ নকওঁ, মই সকলোলৈকে চিদলচটি অঞ্চলসমূহ আমাৰ অভিভাৱক অভিভাৱিকা তথা সমূহ ৰাইজলৈ মই বিশেষ অভিনন্দন জ্ঞাপন কৰিছোঁ। তেখেতসকলৰ সহায় সহযোগ আমি সদায় পাম বুলি আশা ৰাখিছোঁ। আৰু ইয়াতে আমাৰ আনন্দৰাম বৰুৱা মডেল স্কুলৰ যিটো শিক্ষা, এই শিক্ষা ব্যৱস্থাটো খুব উন্নত ধৰণৰ। আমাৰ শিক্ষক শিক্ষয়িত্ৰীখিনি যথেষ্ট কষ্ট কৰি তেখেতসকলে ল'ৰা ছোৱালীখিনিক শিক্ষা দিয়ে। নিজৰ ল'ৰা ছোৱালী যেতিয়া ৰিজাল্ট ভাল হয়, তেতিয়া তেখেতসকলে যথেষ্ট আনন্দ পায়। আৰু সেইটো আমি প্ৰমাণ পাইছোঁ। যোৱা বছৰ 2023 চনত যিটো আমাৰ মেট্ৰিক পৰীক্ষা হৈ গ'ল, তাতে আমাৰ খুব ভাল ৰিজাল্ট হৈছে। 15 জনৰ ভিতৰত আমাৰ অকল এজন ষ্টুডেণ্ট আমাৰ বেয়া কৰিছে। সেইটো হ'ব পাৰে, একো নহয়, ডাঙৰ কথা নহয়। কিন্তু আমি ফাৰ্ষ্ট ডিভিজন, আমাৰ 6 জনে ফাৰ্ষ্ট ডিভিজন পাইছে আৰু বাকী কেইজন ছেকেণ্ড ডিভিজন পাইছে। তাৰে ভিতৰত আৰু এজন আমাৰ ষ্টাৰ পাইছে। গতিকে আমি ৰাইজৰ অকুণ্ঠ সঁহাৰিত, শিক্ষকসকলৰ যথেষ্ট প্ৰচেষ্টাত আমি আমাৰ ৰিজাল্টটো ভাল কৰিব পাৰিছোঁ। অনাগত দিনত আমি আমাৰ শিক্ষকসকলৰ প্ৰচেষ্টা, ৰাইজৰ অকুণ্ঠ সঁহাৰি, এইবিলাক আগত লৈ আমি আগবাঢ়ি যাম, আৰু সকলোৰে সহায়ত আমি আমাৰ স্কুলখনৰ এটা উন্নতি কৰিব পাৰিম বুলি মই আশা ৰাখিছোঁ। লগতে মানৱ সম্পদ উন্নয়ন প্ৰতিষ্ঠান উত্তৰ পূব সংমণ্ডলৰ যিটো ইনষ্টিটিউট আছে, তেখেতসকলে মাজে মাজে যিটো টেলেণ্ট চাৰ্চ পাতে, এইটো আমি অংশগ্ৰহণ কৰোঁ। আৰু এই অংশগ্ৰহণত এইবাৰ আমাৰ ল'ৰা ছোৱালী 2জনে গোটেই অসমৰ ভিতৰত, অৰ্থাৎ ৰাজ্যিক ভিত্তিত স্থান পাবলৈ সক্ষম হৈছে। তাৰ কাৰণে মই সেই ল'ৰা 2জনৰ লগতে তেখেতসকলৰ অভিভাৱকলৈও মই শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আৰু মই ভাবোঁ অনাগত দিনত আমি এনেদৰে সকলোৰে সহায় সহযোগ পালে আমি উন্নতি কৰিব পাৰিম বুলি আশা ৰাখিছোঁ।